हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइछु दे या देखिছে ने या হৈছে কঁঠাল পৰা একদম দুহা ওলাই আছে আসলে মই এনেকে বইল কৰি লৈছো কাৰণ কেঁচাতে এৰুবলৈ বৰ কষ্ট হয় যে সেইকাৰণে এনেদৰে বইল কৰি ললে সহজ হয় কষ্ট নাপায় হাতত তাৰছত এইখিনি ধুনিয়াকে এৰুৱাই লৈ এনেদৰে পিস পিস কৰিলো আৰু আলুখিনিও একেলগে বইল হ'ব দিছিলো সেইখিনিও ধুনিয়াকে পিস কৰি মই ৰেডি কৰি ললো তাৰে পাছত আপোনাৰ এইফালে দিছো কেৰাহী এটা তেল গৰম হ'বলে যেতিয়া তেল গৰম হৈ আহিব তেতিয়া মই ইয়াতে এই যে কঁঠাল কাটি লৈছিলো পিছবোৰ অকণমান হালধি নিমখ সানি ধুনিয়াকে ফ্ৰাই কৰি লম অলপকে ফ্ৰাই কৰিলে মানে খাবলৈ অলপ টেষ্টি হয় তাৰে পাছত এইফালে ইয়া দেখিছে নে ফ্ৰাই কৰি অলপকে ইয়াতে থৈ গৈছে তাৰে পাছত ইয়া হৈ গল গুটেইখিনি ফ্ৰাই কৰা আলু কঁঠাল ধুনিয়াকে ফ্ৰাই কৰি ললো তাৰে পাছত এইফালে বনাই আছো আকৌ মটন ইয়া ধুনিয়াকে ফ্ৰাই কৰি আছো এখিনি হবই বাৰু কাৰণ আগতেই বহাই দিছিলো আৰু এইখিনি ফ্ৰাই কৰি থাকোতে এইফালে আকৌ ভাজি আছো মাছ কাৰণ সবেই মাছ মাংস নাখায় আকৌ মাছ লাগিব সেইকাৰণে মাছও ফ্ৰাই কৰি আছো আৰু এইফালে কঁঠালৰ বাবে এইখিনি ফ্ৰাই কৰি লোৱা তেলখিনিতে আকৌ পিয়াজ দি দিলো পিয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা হ'ব তাতে আদা নহৰুৰ পেষ্ট দি মই একদম ভালদৰে ফ্ৰাই কৰি লম এইখিনি যিমান ফ্ৰাই হ'ব সিমানে খাবলৈ টেষ্টি হ'ব আৰু সকলোৱে বনাব জানে খালি মই বনোৱা পদ্ধতিটোহে আপোনালোকক দেখুৱাইছো আৰু এইফালে পিয়াজ আৰু জলকীয়াৰ পেষ্ট বনাইছিলো সেইখিনিও ইয়াতে দি দিলো দি এতিয়া আটাইখিনি ভালদৰে ফ্ৰাই কৰি লম ফ্ৰাই হোৱাৰ পাছত এয়া কঁঠাল আৰু আলুখিনি যে এক্সট্ৰাকে ফ্ৰাই কৰি থৈছিলো সেইখিনি এতিয়া গুটেইখিনি ইয়াতে দি দিম দি আপোনাৰ প্ৰথমে দিম ইয়া হালধি অকণমান ফ্ৰাই কৰি দিছিলো যদি আৰু অকণমান প্ৰয়োজন হ'ল সেইকাৰণে দি দিলো ইয়া হালধি তাৰে পাছত আপোনাৰ দিলো ইয়া নিমখ এনেকে আপোনাৰ গুটেইখিনি বস্তু অলপকে দি ফ্ৰাই কৰি যাম তাৰে পাছত ইয়া দিলো মিট মছলা তাৰ পাছত আপোনাৰ এইখিনি ধুনিয়াকে ফ্ৰাই কৰিম আপোনালোকে আৰু বেলেগ মছলা ব্যৱহাৰ কৰিলেও কৰিব পাৰিব কিন্তু মই এইখিনিয়ে দিছো কাৰণ ইফালে মাংসৰ মছলা আছে গুটেইখিনি মছলা বেছি হ'লেও ভাল নালাগিব যে সেইকাৰণে এইখিনি দি এতিয়া এইখিনি আটাইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে একদম ড্ৰাই হৈ নাযায় যেতিয়া এইখিনি ড্ৰাই হ'ব তেতিয়া অকণমান গৰম পানী দি ফ্ৰাই কৰিম ইয়া দেখিছেনে ফ্ৰাই কৰি হৈ গ'ল গৰম পানীখিনি দি অকণমান গ্ৰেভি টাইপ কৰিলোঁ আৰু এয়া দিলোঁ গৰম মছলা আৰু একেবাৰে হৈ যোৱাৰ পিছত ওপৰত দিলোঁ ধনিয়া কাটি তাৰে পাছত আজি মোৰ ভাতটো ৰেডি হৈ গ'ল এয়া আছিলে ভাতলৈ ভাত কাৱৈ মাছ ভাজি বেঙেনা তিয়হ আৰু অকণমান আছিল আলু পিটিকা এইফালে হৈছে ছাগলীৰ মাংস এইফালে মাছটো বনালোঁ নৰসিংহৰ সৈতে আমৰ টক তেতেলীৰ টক এই দুটা মোৰ সদায় থাকে দেই তাৰপিছত দৈ লৈছোঁ আৰু এইফালে এয়া আজি স্পেচিয়েল কঁঠালৰ চব্জি কাৰণ মই ভাল পাওঁ সেইকাৰণে স্পেচিয়েল বনাই দিলোঁ দেই আৰু এনেকৈ যে কঁঠালটো খাই খুব ভাল লাগে আৰু শুকান ৰুটি হ'লেতো আৰু ভাল লাগে ভাততকৈও বেছি টেষ্ট লাগে তো আজি ভাতটো একদম বিহুৰ পৰিৱেশত ধুনীয়াকৈ একদম ৰেডি কৰি ল'লোঁ খাই বৈ মেলি আজৰি হৈ একদম ঠিকছে শুলোঁ দেই আজি একদম সুবিধা পাই বন্ধ পাই একদম শুই মেলি এইবাৰ যাম জুডিঅ'লৈ আৰু লগতে আপোনালোককো দেখুৱাই থাকিম তো চাই থাকিব ভিডিঅ'টো শেষ হ'লে তাৰপিছত এয়া আহিলোঁ জুডিঅ'ত কিন্তু আহোঁতে দেৰিয়ে হ'ল নহয় সেইকাৰণে কি হৈছে কালেকশ্যন আধা আধি শেষেই হৈছে তথাপিও বাৰু তাতে ইমান ভাল নাপালোঁ আকৌ এইবাৰ আহিলোঁ সন্মুখত থকা ফেশ্বন চিটিত তাৰে পাছত তাতেও নহ'ল আকৌ আহিলোঁ ষ্টাইল বজাৰত তাতেও চালোঁ চাই মেলি কিবা কিবি ল'লোঁ আৰু মিলামিলিকৈ তাৰপিছত একদম শেষত খালোঁ এয়া চুইট কৰ্ণ একদম কিবাটো খাব লাগিব ন ওলাই গৈছোঁ তো আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই